হয় কাইলৈ ভোগালীৰ উৰুকা আৰু ৰাজ্যজুৰি ভোগালীৰ উৰুকাক লৈ পাৰ ভঙা উৎসাহ পৰিলক্ষিত হৈছে। বজাৰ হাটসমূহত গ্ৰাহক ৰাইজে বজাৰ কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। যিহেতু কাইলৈ ভোগালীৰ উৰুকা আৰু উৰুকাত লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনাৰে সকলোৱে বজাৰত বিধে বিধে শাক পাচলি ক্ৰয় কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছো ঢেকিয়াজুলি সাপ্তাহিক বজাৰত আৰু এই সাপ্তাহিক বজাৰৰ পৰিৱেশ দেখুৱাম। যিহেতু কাইলৈ ভোগালীৰ উৰুকা আৰু ঢেকিয়াজুলিৰ সাপ্তাহিক বজাৰৰ যি শাক পাচলিৰ বজাৰ আছে, ইয়াত বিধে বিধে শাক পাচলি ওলাইছে আৰু গ্ৰাহক ৰাইজেও সেই বিধে বিধে শাক পাচলি ক্ৰয় কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে। এয়া ঢেকিয়াজুলি বজাৰৰ পৰিৱেশ আমি দেখুৱাইছো। যিহেতু কাইলৈ ভোগালীৰ উৰুকা আৰু এই ভোগালীৰ উৰুকাৰ পূৰ্বে আমি ইয়াত দেখুৱাইছো ঢেকিয়াজুলি সাপ্তাহিক বজাৰৰ পৰিৱেশ। এনেধৰণে গ্ৰাহক ৰাইজে ওলাই অহা পৰিলক্ষিত হৈছে। শাক পাচলি ক্ৰয় কৰিবলৈ গ্ৰাহক ৰাইজে ওলাই অহা পৰিলক্ষিত হৈছে। এয়া ঢেকিয়াজুলি আজি সাপ্তাহিক বজাৰৰ যি শাক পাচলি বজাৰৰ পৰিৱেশ। ব্যৱসায়ীসকলেও ইয়াতে বিধে বিধে শাক পাচলি এনেধৰণে বিক্ৰীৰ বাবে তেওঁলোকে আহিছে। যিহেতু কাইলৈ ভোগালীৰ উৰুকা আৰু এনেধৰণে ব্যৱসায়ীসকলেও ইয়াত বিধে বিধে আচলতে যি শাক পাচলি এইসমূহ তেওঁলোকে বিক্ৰীৰ বাবে ইয়াতে লৈ অহা পৰিলক্ষিত হৈছে। এনেধৰণে গ্ৰাহক ৰাইজৰ ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়া ঢেকিয়াজুলি সাপ্তাহিক বজাৰৰ পৰিৱেশ আমি দেখুৱাই আছো। কেনেকুৱা বজাৰ? বজাৰ বহুত বেয়া এতিয়া। কেনেকৈ? কালি উৰুকা, কালি বিহু আলু লৈ গৈছো মেডিকেল বজাৰত, তাত বিক্ৰী কৰিলো 10 টকা কেজি, কিনিছো 22 টকা। বেপাৰ এতিয়া পানী পানী হৈ গ'ল, দাম কমি গ'ল। মটৰৰ দাম হৈ গ'ল 20 টকা কেজি। কেনেকে বেচিব গৃহস্থবিলাক, কেনেকে খেতি কৰিব? খেতি পথাৰ কৰা এতিয়া বহুত অসুবিধা হৈছে। এটা মেডিচিনৰ দাম হৈ যায়। বিহুৰ বজাৰ ভাল নহয়, বহুত বেয়া এইবাৰ। বিলাহী 10 টকা কেজি বিক্ৰী কৰিছো কালি, আজি কিনিব লাগে 15 টকা, বিলাহী বিক্ৰী হয় 10 টকা। গ্ৰাহক আজিতো নাই, ৰাতিপুৱাৰ পৰাই নাই, এটাও অহা নাই এতিয়ালৈকে। বহুত ভিৰ আছে দেখোন ইফালে। নিশ্চয়কৈ শাক পাচলিৰ দাম কিছু কমিছে বুলি গ্ৰাহক ৰাইজে যিসকল ব্যৱসায়ী তেওঁলোকে প্ৰকাশ কৰিছে। আমি দেখুৱাইছো এয়া পৰিৱেশ ঢেকিয়াজুলি সাপ্তাহিক বজাৰৰ যি শাক পাচলি বজাৰৰ পৰিৱেশ। আৰু ব্যৱসায়ী আছে তেওঁলোকৰ পৰা আমি জানিম। যিহেতু কাইলৈ মাঘ বিহুৰ উৰুকা, কি কব কেনেকুৱা বজাৰ? বজাৰ ভালে হ'ব লাগে আইডিয়া, এতিয়া কেনেকা জানো হয়। কালি উৰুকা ভালে হ'ব লাগে। মাল আনিছো ভাল বিহুৰ কাৰণে, বিহুৰ মাল আনিছো, বঢ়িয়া বেঙেনা আনিছো, মটৰ আনিছো, বিলাহী আলু। এতিয়া কি হয় বা দাম কেনেকুৱা? বেঙেনাৰ দাম ঠিকেই আছে, 20 টকা কেজি। 20 টকা কেজি। নিশ্চয়কৈ কিছু দাম হ্ৰাস পাইছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে শাক পাচলিৰ। আৰু এয়া দেখুৱাইছো। কি কব বজাৰ কৰিব আহিলে? বজাৰ কৰিব আহিলো। কেনেকুৱা? ভালে, 20 টকা 30 টকা সস্তা আজিৰ কাৰণে বজাৰ। উৰুকাৰ বজাৰ ভাল হ'ব। আজি ভাল হ'ব। কিনিলে না সামগ্ৰী কিনি আছো লাহে লাহেকে। মুৰ্গী 2টা কিনি ৰাখি আহিলো। মুৰ্গী কিনিলে উৰুকাৰ কাৰণে? কালিৰ কাৰণে। উৰুকাত মুৰ্গী খাব নেকি? মুৰ্গী খাম, হাঁহ খাম। নিশ্চয়কৈ এয়া ঢেকিয়াজুলি সাপ্তাহিক বজাৰৰ যি শাক পাচলি বজাৰৰ পৰিৱেশ আমি দেখুৱাইছো। শাক পাচলিৰ দাম কিছু হ্ৰাস পাইছে বুলি ব্যৱসায়ীসকলে প্ৰকাশ কৰিছে। আৰু এনেধৰণে বিধে বিধে শাক পাচলি ঢেকিয়াজুলিৰ যি সাপ্তাহিক বজাৰ, এই সাপ্তাহিক বজাৰত এনেধৰণে ব্যৱসায়ীসকলে আনিছে বিক্ৰীৰ বাবে। এয়া দেখুৱাইছো এনেধৰণে গ্ৰাহক ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়া ঢেকিয়াজুলি সাপ্তাহিক বজাৰৰ পৰিৱেশ। যিহেতু কাইলৈ মাঘ বিহুৰ উৰুকা আৰু উৰুকাৰ পূৰ্বে আমি বজাৰৰ পৰিৱেশ দেখুৱাইছো। কেনেকুৱা উৰুকাৰ বজাৰ? ভাল ভাল, খুব ধুনীয়া, ভাল। বস্তু পাইনে দাম কম আছে। মটৰ 25 পাইকাৰী। গ্ৰাহক আহিছে? গ্ৰাহক আহি আছে। নিশ্চয়কৈ ব্যৱসায়ীসকলে গ্ৰাহক অহা বুলি কৈছে তেওঁলোকে। আৰু সেয়া দেখুৱাইছো। কি কব বিলাহী কিনিলে? বিলাহী কিনি আছো। বিহুৰ কেনেকা বজাৰ? বিহুৰটো এতিয়া লাগিছে মোটামুটি ভালে। কিনিলে? মই মাত্ৰ আহিছো, জাষ্ট মাত্ৰ আহিছো। কি খাব কালি উৰুকাত? কালি উৰুকাত কিবা হাঁহ কুকুৰা এইবিলাক হ'ব আৰু। এইবিলাক নিশ্চয়কৈ এয়া ঢেকিয়াজুলি বজাৰৰ পৰিৱেশ, ঢেকিয়াজুলি সাপ্তাহিক বজাৰৰ পৰিৱেশ আমি দেখুৱাইছো। গ্ৰাহক ৰাইজেও এনেধৰণে ওলাই অহা পৰিলক্ষিত হৈছে। যিহেতু কাইলৈ ভোগালীৰ উৰুকা আৰু ভোগালীৰ উৰুকাৰ পূৰ্বে এনেধৰণে গ্ৰাহক ৰাইজে আহিছে বজাৰত।
লগে ভাগে এসাঁজ খোৱাৰ পৰিকল্পনাৰে এনেধৰণে বজাৰত আহিছে বাইদেউ কালি ভোগালীৰ উৰুকা কি কিনিলা এই বজাৰ সবজি কেনেকুৱা দাম বঢ়িয়া আজি দাম বহুত কম দাম কমি গৈছে আমাৰ ইয়াত এনেও দাম অলপ কমেই বেলেগতকৈ দাম কম আছে ঠিকে আছে দাম সবে ল'ব পৰাকে আছে বিহু প্ৰস্তুতি চলিছে আৰু ভোগালী বিহু পিঠা ভোগালী হিচাপে ভোগ কৰিবলৈ ওলাইছো আৰু ভোগ কৰিবলৈ লৈছো অসমীয়া মানুহ ভোগ কৰিবে ধন্যবাদ এনেধৰণে সকলোৱে ভোগালীৰ বাবে আশা সামগ্ৰী ক্ৰয় কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু এয়া দেখুৱাইছো উৰুকাৰ বজাৰৰ পৰিৱেশ যেহেতু কাইলৈ ভোগালীৰ উৰুকা আৰু দেখুৱাইছো ঢেকিয়াজুলি সাপ্তাহিক বজাৰৰ পৰিৱেশ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ